মৰ্মিতা মিত্ৰ বংগৰ জীয়ৰী অসমৰ বোৱাৰী এই মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ কালজয়ী গীত বিকৃত ৰূপত পৰিবেশন কৰাক লৈ এতিয়া বিতৰ্ক অসমৰ আকাশে বতাহে তুংগত আৰু সেই মৰ্মিতা মিত্ৰ এতিয়া বিপদ এটাৰ পিছত আনটো বিপদে লগ নেৰা হৈছে এটাৰ পিছত আনটো বিপদ আহিছে মৰ্মিতা মিত্ৰৰ সন্মুখলৈ ক্ষমা খুজি তৎপোৱা নাই মৰ্মিতাই কাৰণ ক্ষমা খোজাৰ গত্যন্তৰ নাই কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি অনুপম সৃষ্টি এটাৰ পিছত আনটো কালজয়ী গীত ইয়াৰে কেইবাটাও গীত বিকৃত ৰূপত পৰিবেশন কৰি আজি সমালোচনা ধিক্কাৰ গঞ্জনাৰ সন্মুখীন হৈ বিপদত পৰিছে মৰ্মিতা মিত্ৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হৈছে শিৱসাগৰ থানাত অসমীয়া যুৱ মঞ্চই এজাহাৰ দাখিল কৰিছে আৰু তাৰ সমান্তৰালকৈ এখনৰ পিছত আনখন বিহু মঞ্চ বাতিল কৰা হৈছে চুক্তি বাতিল কৰিছে এখনৰ পিছত আনখন বিহু মঞ্চই ইখনৰ পিছত সিখন বিহু অনুষ্ঠান বাতিল হৈছে এই মুহূৰ্তত এটাৰ পিছত আনটো খবৰ আহিছে আমাৰ হাতলৈ কেইবাটাও খবৰ আহিছে কেইবাখনো বিহু সন্মিলনীয়ে কেইবাখনো সমিতিয়ে মৰ্মিতা মিত্ৰৰ সৈতে চুক্তি বাতিল কৰিছে উল্লেখযোগ্য যে জুবিন গাৰ্গৰ জীৱন্ত কালত জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ গাই পৰিচিতি লাভ কৰি জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল এইগৰাকী কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই এটা বিশেষ পৰিচিতি লাভ কৰিছিল বংগকন্যা মৰ্মিতাই অসমত আহি দপদপাইছিল জুবিন গাৰ্গৰ গীত গাই এক প্ৰকাৰ দপদপনি মৰ্মিতাৰ দপদপনি চলিছিল প্ৰতিখন বিহু মঞ্চত এনেদৰে জনপ্ৰিয়তা শিপাই গৈছিল এইগৰাকী কণ্ঠশিল্পীৰ জুবিন গাৰ্গৰ গীত যাতে শুদ্ধ ৰূপত সুচাৰু ৰূপত পৰিবেশন হয় তাৰেই কামনা কৰে প্ৰতিগৰাকী জুবিনৰ অনুৰাগীয়ে শ্ৰোতা দৰ্শকে কিন্তু তাৰ বিপৰীতে গৈ মৰ্মিতা মিত্ৰই যেন এইবাৰ কেইবাটাও গীত বিশেষকৈ বাঁহী শীৰ্ষক গীতটি অতি বিতৰ্কিত ৰূপত পৰিবেশন কৰাক লৈ জাঙুৰ খাই উঠিছে অসমৰ শ্ৰোতা দৰ্শক বা বিভিন্ন দল সংগঠন আৰু সচেতন ৰাইজ ইয়াৰে তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে মৰ্মিতা মিত্ৰক ক্ষমা খোজাৰ দাবী জনাইছে আৰু ছ'চিয়েল মিডিয়াত ইতিমধ্যে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে ছ'চিয়েল মিডিয়াত মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে বিভিন্নজন সৰব হৈ পৰা পৰিলক্ষিত হৈছে কোনোবাই সপক্ষে কোনোবাই বিপক্ষে সমান্তৰালকৈ এই বিতৰ্কক লৈ বিভিন্ন প্ৰতিক্ৰিয়া আমি দেখিছোঁ এইকেইটা দিনত বিশেষকৈ ছ'চিয়েল মিডিয়াত আৰু তাৰ মাজতে এখনৰ পিছত আনখন অনুষ্ঠানৰ চুক্তি বাতিল কৰা হৈছে বিপদত পৰিছে বৰ্তমান বংগৰ জীয়ৰী মৰ্মিতা মিত্ৰ আমি যদি যোৱাটো বহাগৰ কথা কওঁ যোৱাটো বহাগতো মৰ্মিতা মিত্ৰৰ অনুষ্ঠানৰ ভৰত এক প্ৰকাৰ উশাহ নোপোৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল এখনৰ পিছত আনখন অনুষ্ঠানত তেওঁ গীত পৰিবেশন কৰিছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমি পৰিছিল জুবিন গাৰ্গৰ এমুঠি বচা বচা জনপ্ৰিয় গীত লৈ এক উশাহ নোপোৱা অৱস্থা এনেদৰে উপচি পৰিছিল সংগীতানুষ্ঠান মৰ্মিতা মিত্ৰৰ অনুষ্ঠান আৰু তাৰ মাজতে ৰাইজে এইবাৰো বিচাৰিছে মৰ্মিতাক বিহুৰ মঞ্চত প্ৰাণৰ শিল্পীগৰাকীৰ গান যিহেতু মৰ্মিতাই গাই আহিছে কিন্তু বহাগৰ আৰম্ভণিতে যেন সকলো অথন্তৰ লাগিল সকলোফালে কেনা লাগিল মৰ্মিতাৰ বহাগৰ আৰম্ভণিতে জুবিন গাৰ্গৰ পৰিচিত সৃষ্টিক লৈ জনপ্ৰিয় সৃষ্টিক লৈ যেন এক প্ৰকাৰ মৰহাস কৰিলে মৰ্মিতাই নিজৰ ষ্টাইলত নিজৰ ধৰণেৰে বাঁহী শীৰ্ষক গীতটি গালে মৰ্মিতাই আৰু ইয়াতে সকলো অথন্তৰ লাগিল সকলোফালে কেনা লাগিল আৰু ফলশ্ৰুতি ধিক্কাৰ গঞ্জনাৰে ভৰি পৰিল সামাজিক মাধ্যম জুবিনৰ পৰিয়াল বিভিন্ন দল সংগঠন লগতে ছ'চিয়েল মিডিয়াত নেটিজেনসকলৰ ককৰ্থনাৰ সন্মুখীন হৈ কৰজোৰে ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল মৰ্মিতা মিত্ৰই সামাজিক মাধ্যমত ক্ষমা খোজাৰ পৰিৱৰ্তে নিউ গোৱালপাৰাতো বিহু অনুষ্ঠানৰ মাজতে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল মৰ্মিতাই আনহাতে তেনে কিছু সময়তে খবৰ আহিল যে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে বাতিল কৰিলে মৰ্মিতাৰ সৈতে বিহুৰ চুক্তি অসম যুৱ সংঘই এজাহাৰ দাখিল কৰিছে দিছপুৰত আমি সেই খবৰো জনাইছোঁ দুখন এজাহাৰ দিয়াৰ খবৰ এই মুহূৰ্তত আহিছে এখন হৈছে অসম যুৱ সংঘই দিছপুৰ থানাত দাখিল কৰা এজাহাৰ আৰু আনখন হৈছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই শিৱসাগৰত দাখিল কৰা এজাহাৰ গোৱালপাৰাত অনুষ্ঠিত সংগীতানুষ্ঠানত আকৌ ক্ষমা খুজিলে মৰ্মিতা মিত্ৰই মঞ্চৰ পৰাই মৰ্মিতাই ক'লে যে জুবিন দা মোৰ বাবে ভগৱান মই যদি কিবা ভুল কৰিলোঁ অসমবাসী ৰাইজৰ ওচৰত কৰজোৰে ক্ষমা কৰাৰ কথা উল্লেখ কৰিলে মৰ্মিতাই একেদৰে কাজিৰঙাৰ এখন সংগীতানুষ্ঠান ইতিমধ্যে বাতিল কৰাৰ খবৰ আহিছে কহৰাত 8 মেত এখন বিশেষ সংগীতানুষ্ঠান আছিল সেই সংগীতানুষ্ঠানো ইতিমধ্যে বাতিল কৰাৰ খবৰ আহিছে
জুবিনদাৰ গান সকলোৱে গাওক, বিকৃত নকৰি শুদ্ধ ৰূপত গাবলৈ চেষ্টা কৰক, এই আহ্বান সচেতন ৰাইজৰ। আনহাতে জনপ্ৰিয় কেইবাগৰাকী কণ্ঠশিল্পীয়েও মৰ্মিতাৰ প্ৰসংগত এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু জুবিন গাৰ্গৰ গান সঠিক ৰূপত পৰিৱেশন কৰাটো সকলোৱে বিচাৰে আৰু সকলোৱে শুদ্ধ ৰূপত গাবলৈ চেষ্টা কৰক, তাৰ বাবেও মৰ্মিতাৰ ওচৰত সকলোৱে অনুৰোধ জনাইছে। কিন্তু এয়া হৈছে এইখিনি মুহূৰ্তৰ খবৰ। মৰ্মিতাই ক্ষমা খুজিছে, পাৰে মানে স্পষ্টীকৰণ দিছে, কিন্তু ক্ষমা স্পষ্টীকৰণে কিমান মন গলাব পাৰিব সেয়া লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত কেইবাখনো অনুষ্ঠান বাতিল হোৱাৰ খবৰ। আমাৰ হাতত মন্তব্য আছে, মৰ্মিতাৰ ক্ষমা প্ৰাৰ্থনা লগতে বিহু বাতিল কৰাৰ মন্তব্য আগবঢ়াই লাইভৰ পৰা বিদায় লৈছোঁ। প্ৰিয় দৰ্শক, আপুনি কি ভাবে জনাওক আপোনাৰো মতামত। ধন্যবাদ। আমি 8 মে তাৰিখে শিল্পী মৰ্মিতা মিত্ৰ ডাঙৰীয়ানীক আমি মাতি আনি এতিয়া অনুষ্ঠান কৰিম বুলি ভাবিছিলোঁ, কিন্তু সাম্প্ৰতিক যিটো পৰিস্থিতি হৈছে, জুবিনৰ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ তেওঁ বিকৃতভাৱে উপস্থাপন কৰাৰ বাবে যিটো বিতৰ্কীয় অসমজুৰি হৈ আছে, উক্ত বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি লগতে আমাৰ অনুষ্ঠানত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, সেইসমূহ গোটেই কথাবোৰ লক্ষ্য ৰাখি আমি তেখেতৰ লগত আমাৰ চুক্তি বাতিল কৰিছোঁ। আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাঢ়ি গীতটো আৰু লগতে কেইবছৰ আগতে হোৱা মানে পুৰণি গীত এটা মানে পুৰণি ভিডিঅ' এটা আপোনালোকে চাইছে। আৰু যিখিনি ভুল হৈছে, যেতিয়া পৰহি যিটো ভুল হৈছে মোৰ দ্বাৰা, সেইটোৰ কাৰণে আজি মই আমাৰ সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰতে মই ক্ষমা খুজিছোঁ। মোৰ সকলো অসমবাসীৰ মাজত আমাৰ সকলো অসমবাসীয়ে মোক যেনেকৈ আদৰি লৈছে, যেনেকৈ মৰম দিছিলে, সেইখিনি মৰম মই সদায় বিচাৰোঁ। লগতে আমাৰ পানী বৰঠাকুৰ বায়ে মোক বহুত মৰমেৰে মোক কৈছে, গৰিমা বয়ে বহুত মৰমেৰে কৈছে আৰু এইটোৱে কৈছে যে জুবিনৰ গানবোৰ আমাৰ শুদ্ধকৈ আগুৱাই লৈ যাব লাগে, সংৰক্ষণ কৰিব লাগে। আৰু যিহেতু মই অসমতে জন্মগ্ৰহণ কৰা নাই, সেইকাৰণে মোৰ মাতৃভাষাটো আৰু মোৰ মানে একচেণ্টটো ক'বলৈ অকণমান প্ৰব্লেম হয়, কিন্তু তথাপিও মই শিকিবলৈ চেষ্টা কৰি আছোঁ। যিহেতু জন্মগত নহয়, সেইকাৰণে মোৰ বহুত প্ৰব্লেম হৈ থাকে। তথাপিও মোৰ মিউজিকেল টিমৰ সকলো মেম্বাৰ্ছ, আমাৰ সকলো অসমীয়া মানুহ লৈ পেলাই মই পৰিয়ালটো চলাই থাকোঁ। মোৰ সকলো চাউণ্ড ভেণ্ডাৰ্ছ যিমান মানুহ আছে, সকলো মানুহে অসমতে জন্মগ্ৰহণ কৰা মানুহ। যদি কোনোবাই ভুল বাতৰি আপোনালোকে প্ৰচাৰ কৰিছে যে মোৰ চাউণ্ড বাহিৰৰ পৰা, মোৰ চাউণ্ডৰ মানুহ বাহিৰৰ পৰা, মোৰ মিউজিচিয়ানছ মানুহ বাহিৰৰ পৰা, তেতিয়াহ'লে মই আজি মঞ্চত আমাৰ ৰাইজৰ ওচৰতে থিয় হৈ কথাখিনি কৈ আছোঁ। মোৰ সকলো মানুহ অসমৰ মানুহে, আৰু এই মানুহে মোক অসমীয়া ভাষাটো শিকাইছে। এই মানুহৰ লগতে থাকি কিনে মই কথা পাতি কিনে অকণমান অসমীয়াটো শিকিবলৈ চেষ্টা কৰিছোঁ আৰু শিকি আছোঁ এতিয়ালৈকে। গতিকে অসমীয়া ৰাইজলৈ, আমাৰ অসমবাসী ৰাইজলৈ আৰু আমাৰ আজিৰ ৰাইজলৈ সদায় মোৰ এইটোৱে প্ৰাৰ্থনা থাকিব যে মোৰ যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব, কিন্তু বঙালী বুলি মোক বেয়া নাপাব, এইটো বহুত মনত দুখ দিয়ে। এইটোৱে কথা, বেলেগে ক'বলগীয়া একো নাই। আৰু আমাৰ বিভিন্ন দল সংগঠন, আমাৰ গৰিমা বৌ পানীবা, আমাৰ অসমবাসী ৰাইজ, জুবিন প্ৰেমী মানুহৰ ওচৰতে মই আকৌ আজি এবাৰ ইয়াতে মিডিয়া আছে, মই মিডিয়াৰ ওচৰতে আপোনালোকৰ ওচৰতে মই মঞ্চত থিয় হৈ ক্ষমা খুজি আছোঁ। তাতে মোৰ একো লাজ নাই। মই আকৌ কৈ আছোঁ, মই যদি গানটোৰ জৰিয়তে আপোনালোকক দুখ দিছোঁ, তেতিয়াহ'লে মই ক্ষমা প্ৰাৰ্থী। লগতে যেতিয়া আগৰ গীতবোৰ এতিয়া ভাইৰেল কৰি আছে কিছুমান মানুহে জানি বুজি কিনে, যেতিয়া আগৰ গীতবোৰ আছিলে তেতিয়া জুবিন দা জীয়াই আছিলে, এতিয়াতো দাদা নাই। আৰু যেতিয়া দাদা নাই, গতিকে মোক শুধৰাবলৈ মানুহৰ অভাৱ যেন লাগিছে, মনত কিবা ভাবিছোঁ এইটো। কিন্তু লগতে এইটোও ভাবোঁ যে অসমীয়া ৰাইজে মোক বহুত মৰম কৰিছে, অসমবাসী ৰাইজে মোক মৰম দিছে। গতিকে আপোনালোকক মই নিজৰ গাৰ্জিয়ান বুলি ভাবোঁ। এই কথাখিনি আকৌ কৈ আছোঁ, যদি কিবা ভুল হৈছে, আজিৰ মঞ্চতে যদি কিবা ভুল হৈছে, আপোনালোকে আপোন কৰি ল'ব, মোক মাফ কৰি দিব, এইটোৱে কৈছোঁ।